ফেচবুক আৰু ইউটিউবত ভিডিঅ' বনাই কিমান টকা ঘটিব পাৰি, মই কিমান টকা ঘটিছো, প্ৰতিমাহে মই কিমান টকা পাওঁ আৰু লগতে 2023 বৰ্ষত সৰ্বমুঠ মই কিমান টকা ঘটিলো, সকলোখিনি কথা আজি আপোনালোকক জনাম। আপোনালোকৰ মাজৰ বহুতেই মেছেজ কৰে বা কমেন্ট কৰে যে ভিডিঅ' ক্ৰিয়েটৰ সকলে কিমান টকা ঘটিব পাৰি। মোলেও পাৰ্চনেলি তেনেকুৱা বহুত মেছেজ কমেন্ট আহিছে। আজি সকলোবোৰৰ উত্তৰ দিম বুলি ভাবিছো আৰু যিসকল নতুনকৈ ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছে বা ছচিয়েল মিডিয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকে কেনেদৰে উপাৰ্জন কৰিব, সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোত। লগতে আমাৰ জোনাকৰ অসুস্থতাৰ পিছত বিশেষকৈ কি খুৱাই তাক আকৌ শক্তিশালী টনকিয়াল কৰিব পাৰিছো আজি আপোনালোকক ভিডিঅ'টোত জনাম। জোনাকে পুনৰ আগৰ দৰে খেলা ধূলা কৰিবলৈ আৰম্ভ কৰিছে, আপোনালোকে ইয়াত দেখিছে, গতিকে সেইখিনি কথাও জানিব পাৰিব। বছৰটোৰ শেষত এটা খুব হেল্ডি ৰেচিপি আপোনালোকলৈ আগবঢ়ালো, আপোনালোকৰ সন্তানসকলৰ কাৰণেও, আপোনালোকে নিজেও খাব পাৰিব। মই জোনাকৰ কাৰণেও বনাইছো, আমাৰ কাৰণেও বনাইছো। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। জোনাক আৰু মই এইফালে বাহিৰত আছো, জোনাকে অকণমান খেলি আছে, সেইকাৰণে ময়ো তাৰ ওচৰে পাজৰে আছো আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছো 2023 বৰ্ষটো শেষ হ'বই হ'ল নহয় জানো। 2023 বৰ্ষ সিদিনাহে আৰম্ভণি হৈছিল তেনেকুৱা লাগে আৰু এতিয়া হঠাতে যেন শেষেই হৈ থাকিলে। কিমান বেছি পৰিকল্পনা কৰিছিলো, ইটো কৰিম সিটো কৰিম, মানে এইটো পৰিকল্পনা সকলোৰে থাকে বছৰটো আৰম্ভণি হোৱাৰ লগে লগে। এতিয়া 2024 আৰম্ভণি হ'ব, মাজত মাত্ৰ দুটামান দিন বাকী আৰু এইকেইটা দিনতো পৰিকল্পনা কৰি আছো 2024ত আমুকটো কৰিম তামুকটো কৰিম। আজি তেনেকুৱা কেইটামান কথাই আপোনালোকৰ লগত পাতিবলৈ লৈছো। কথা মানে কি, আপোনালোকে বহুতে জানিব বিচাৰে আমাৰ ভিডিঅ' ক্ৰিয়েটৰ সকলৰ পৰা আৰু মোৰ পৰাও জানিব বিচাৰে। বহুত তেনেকুৱা মেছেজ আহিছে যে ভিডিঅ' কৰি বা ফেচবুক ইউটিউবত ভিডিঅ' বনাই কিমান টকা ঘটিব পাৰি, কিমান পৰ্যায়লৈকে স্বাৱলম্বী হ'ব পাৰি, এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আপোনালোকে সুধি থাকে আৰু যিবোৰৰ উত্তৰ আচলতে মই কেতিয়াও দিয়া নাছিলো, কিন্তু দিয়াৰ প্ৰয়োজনীয়তা আছিল, কিবা কিবি কাৰণত মই দিব পৰা নাছিলো। এতিয়া 2023 বৰ্ষৰ শেষত মই আপোনালোকক জনাওঁ যে 2023 বৰ্ষত মই ভিডিঅ' ক্ৰিয়েটৰ হিচাপে কাম কৰি কিমান টকা অৰ্জন কৰিলো। আচলতে ভিডিঅ' এটা দিলেই যে টকা আহিব তেনেকুৱা কোনো কথা নাই। বহুতৰে সেইটো মানে এটা ভুল ধাৰণা আছে যে ফেচবুক ইউটিউবত ভিডিঅ' বনালে, ভিডিঅ' দিলেই পইচা পায়। পইচা পাবলৈ হ'লে ফেচবুক ইউটিউবত কিছুমান ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াখিনি ফুলফিল হ'ব লাগিব। ফুলফিল হোৱাৰ পিছত আপোনাৰ পেজটো বা চেনেলটো মনিটাইজেশ্যন হ'ব। মনিটাইজেশ্যন হোৱাৰ পিছত আপোনালোকৰ আৰ্নিং হ'ব আৰু সেই আৰ্নিং হওঁতে আপোনালোকৰ ভিডিঅ'টো কিমান দৰ্শকে চাইছে, মানে কিমানটো পৰিমাণত চাইছে, গোটেইখিনি সেইটো হিচাপ নিকাচ কৰিহে পইচাটো আচলতে দিয়ে। আৰু সদায় মানে ভিডিঅ'টো ৰাইজে আঁকোৱালি ল'বলৈ হ'লে আমি ভিডিঅ'ত তেনেকুৱা ভাল ভাল কিবা কিবি দিব পাৰিব লাগিব, ভাল কণ্টেণ্ট দিব পাৰিব লাগিব, ৰাইজৰ উপকাৰত অহাকৈ, নহয় জানো। মই সদায় মোৰ ভিডিঅ'বোৰত চেষ্টা কৰোঁ যে মই কাকো উপকাৰো যদি কৰিব নোৱাৰোঁ, মোৰ ভিডিঅ'সমূহে যাতে কাকো অপকাৰ নকৰে, সমাজত এটা বিৰূপ প্ৰভাৱ নেপেলায়, সেইটোত সদায় মন দিওঁ। কথাখিনি জনাম বাৰু আপোনালোকক, কিন্তু এইখিনিতে কিবা এটা খাব নালাগিব জানো। এটা খুব হেল্ডি আৰু টেষ্টি ৰেচিপি আজি বনাইছোঁ। বছৰটোৰ শেষত সকলোৱে খাব পৰাকৈ, একদম শিশুৰ পৰা বৃদ্ধলৈকে খাব পৰাকৈ খুব হেল্ডি ৰেচিপি। আৰু আমাৰ জোনাক অসুস্থ হোৱাৰ পিছত কোনটো বস্তু বেছিকৈ খুৱাই তাক শক্তিশালী কৰিলোঁ, সেই কথাখিনিও আপোনালোকে গম পাব। গতিকে বলক আপোনালোকে ৰেচিপিটো চাই লওক। বছৰটোৰ শেষত বৰ ধুনীয়া এটা ৰেচিপি বনাওঁ বুলি পাকঘৰলৈ আহিছোঁ আৰু যিটো ৰেচিপি সুস্বাদু, লগতে যথেষ্ট হেল্ডি হয়, শিশুসকলৰ কাৰণেও বা আমাৰ ডাঙৰ সকলৰ কাৰণেও। গতিকে বলক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। কেৰাহী পাতিলোঁ আৰু কেৰাহী গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াতে দিম ঘি অলপমান সৰহকৈ। ঘি দি দিছোঁ 3 চামুচ আৰু এতিয়া ঘিখিনি গলিবলৈ দিওঁ। ঘিখিনি গলি গ'ল, একদম ধোঁৱা ওলাই গৈছে দেখিছে। আৰু এয়া 5টা সৰু সৰু ইলাচি লৈছোঁ, ইলাচি দি দিছোঁ। আৰু এতিয়া মই ইয়াতে দিম চুজি, তাৰমানে চুজিৰ এটা ৰেচিপি বনাবলৈ গৈ আছোঁ। ইমানটো পৰিমাণৰ চুজি দি দিলোঁ, লৰাই দিওঁ খুব ভালদৰে, ঘিখিনিৰ লগত মিহলাই দিওঁ। অলপ সময় লৰাই লৰাই ভাজি থাকিম আৰু ইয়াত লগতে ড্ৰাই ফ্ৰুটছ হিচাপে আছে কিচমিচ আৰু কাজু, একেলগে দি দিছোঁ, মানে একেলগে ভাজ খাই থাকিব। মই বেলেগকৈ ভাজি লোৱা নাই, ইজি প্ৰচেছ আৰু এতিয়া খুব সুন্দৰকৈ ভাজি লওঁ চুজিখিনি। চুজি ভাজি প্ৰায় হৈ গৈছে, কিন্তু অলপ সময় বাকী আছে। ৰঙচুৱা হৈছে দেখিছে, আৰু অলপ ৰঙচুৱা হ'লেহে বেছি ভাল লাগিব, নহয় জানো। আৰু আজি মই চুজিখিনি বহুত বেছি হেল্ডিকৈ বনাম আৰু ইয়াতে মিহলাম
ফিট ভীমৰ বিষয়ে আপোনালোকক মই জনাই আছো আজি বহুত দিনৰ পৰা আৰু আপোনালোকে গম পায়ে যে ফিট ভীমটো হৈছে ভীমকলৰ পাউডাৰ লগতে ইয়াত ৰাইচ আৰু মিল্ক আছে আৰু আছে কিছুমান বনৌষধি যিবোৰ বনৌষধি শিশুৰ শাৰীৰিক মানসিক বিকাশৰ কাৰণে বহুত বেছি ভাল আৰু ইয়াত কেলছিয়াম ভিটামিন ডি আৰু আইৰণ প্ৰচুৰ পৰিমাণে থাকে যিকেইটা খনিজ পদাৰ্থ শিশুৰ শাৰীৰিক মানসিক বিকাশৰ কাৰণে অতি প্ৰয়োজন আৰু এতিয়া ফিট ভীম মই ইয়াত কেনেদৰে মিহলাম এয়া চাওক মই আজি চুজি পানী দি নবনাও আমি সাধাৰণতে ঘৰত খাবলৈ চুজি বনালে পানী দিয়ে বনাও নহয় জানো বা কেতিয়াবা গাখীৰ দি বনাও কিন্তু আজি মই গাখীৰে দিম ইয়াত কুহুমীয়া গাখীৰ লৈ লৈছো আৰু এতিয়া ইয়াতে কেইচামুচমান ফিট ভীম পাউডাৰ মই মিহলাম আৰু এটা কথা আপোনালোকক জনাই দিওঁ এই ফিট ভীমৰ সাফৰটো খোলাৰ লগে লগে আপোনালোকে এখন কাৰ্ড দেখিব এইটো মই নতুনকৈ খুলিছোহে দুদিনমান হৈছে মাত্ৰ আৰু এই কাৰ্ডখন আপোনালোকে চাব পাৰে আপোনালোকে এটা ফিট ভীম কিনাৰ পিছত নেক্সটটো যেতিয়া কিনিব আপোনালোকে 20% অফ পাব ইয়াত এটা QR কোড আছে দেখিছে QR কোডটো স্কেন কৰিব পাৰিব আপোনালোকে তেতিয়া 20% অফ পাব আৰু লগতে এই ইয়াতে সাফৰখনৰ তলতে আৰু ইয়াতো এটা QR কোড আছে দেখিছে এই QR কোডটোত যদি আপোনালোকৰ মোবাইলত থকা স্কেনাৰৰ সহায়ত স্কেন কৰে তেতিয়াহলে আপোনালোকে চাইল্ড নিউট্ৰিচনিষ্টৰ লগত কথা পাতিব পাৰিব আপোনালোকৰ শিশুটিৰ শাৰীৰিক মানসিক বিকাশ সম্পৰ্কে কথা পাতিব পাৰিব শিশুটিৰ লগত বিশেষ কিবা কৰিবলগীয়া আছে নেকি শিশুটিৰ হাইট ওয়েট অনুযায়ী গোটেইখিনি কথা ডিসকাস কৰি ল'ব পাৰিব আৰু লগতে মোৰো এটা প্ৰম' কোড আছে মই আপোনালোকক এইখিনিতে লগাই দিছো আৰু সেই প্ৰম' কোডটো ব্যৱহাৰ কৰিও আপোনালোকে কিছু শতাংশ ৰেহাই পাব ফিট ভীম ক্ৰয় কৰোতে এই ইয়াত থকা স্কুপখনে এক স্কুপ দিছো ফিট ভীম আৰু দিব লাগিব আপোনালোকে লক্ষ্য কৰিছে মই এতিয়ালৈকে সোৱাদৰ কাৰণে একো দিয়া নাই এতিয়া দি দিছো চেনি চেনি ফিট ভীমতো মিঠা থাকে সেয়ে বহুত বেছি দিব নালাগে 4 চামুচমান চেনি দিলো আৰু মই ডাইৰেক্ট তেনেদৰে বাকি দিছো আৰু চেনিখিনি দিয়াৰ ঠিক পিছতে এতিয়া মই দি দিম ফিট ভীম মিল্কখিনি এয়া এইটো বনাই থৈছো ভালদৰে লৰাই দিছো আৰু যদি প্ৰয়োজন হয় অকণমান গাখীৰ ইয়াত দিব লাগিব কালাৰটো কিমান ধুনীয়া হৈছে নহয়নে বাৰু ইয়াত গাখীৰ অকণমান প্ৰয়োজন হৈছে মই দি দিছো গৰম কৰি থৈছিলো ফিট ভীমে শিশুসকলৰ উচ্চতা আৰু ওজন বঢ়াত সহায় কৰে হাড়বিলাক মজবুত কৰে মগজুৰ বিকাশত সহায় কৰে লগতে ইমিউনিটি বুষ্ট কৰে আৰু ষ্টেমিনা ধৰি ৰাখে আৰু এই ফিট ভীমটো শিশুসকলৰ 2 বছৰ বয়সৰ পৰাহে খুৱাব পাৰি 2 বছৰ বয়সৰ পৰা সকলোৱে খাব পাৰে একেবাৰে বৃদ্ধ লোকলৈকে এটো গ্ৰহণ কৰিব পাৰে মোৰ এয়া ফিট ভীম চুজি ৰেডি হৈ গল আৰু এনেকুৱা হৈ থাকিলেহে ভাল লাগে খাই আপোনালোকে কেনেকৈ ভাল পায় জনাবচোন একেবাৰে মানে লুপথুপিয়া হলে মই বৰ বেছি ভাল নাপাওঁ আৰু এফালে গাখীৰো গৰম কৰি আছো গাখীৰৰ লগত জোনাকক মই ফিট ভীম গুলি দিওঁ খাবলৈ সাধাৰণতে তেনেকৈ দিওঁ কিন্তু কেতিয়াবা এনেদৰে স্পেচিয়েল ৰেচিপি কিছুমান বনাই দিওঁ এক স্কুপ দি দিছো ইয়াতে গাখীৰতে জুনাকৰ ইয়া প্লেট ৰেডি হৈ গল গাখীৰো ৰেডি কৰি ললো আৰু সি ইমান শুকানে জলপানটো খাবলৈ ভাল নাপাব সেইটো কাৰণে মই তাক অকমান ইয়াতে গাখীৰ দি দিছো আৰু শিশুসকলক ইমান শুকানে খুওৱাটো উচিতো নহয় গাখীৰ দি দিছো আৰু এতিয়া মই জুনাকক খুৱাই লওঁ আমাৰ জুনাকে এতিয়া কি খাব আৰু তাত কি দিছো বাৰু ক্ৰীম দিছো ক্ৰীম নহয় গাখীৰৰ সৰ তুমি ভাল পোৱা যে গাখীৰৰ সৰ খাই ভাল পোৱা নে এখিত বহা মই খুৱাই দিম আহা এইটো গাখীৰ হয় ফিট ভীম মিল্ক কোনটো খাবা জানো তুমি কোৱাচোন কোনটো খাবা কোনটো এইটো আহা সৰটো ইয়ামি নে ইয়ামি আকৌ খাব দেই তুমি ইমান ওখ হৈ গলা ফিট ভীম খাই ষ্ট্ৰং হৈ গলা
আৰু আমাৰ জোনাকৰ গা বেয়া হোৱাৰ পিছত তাক আকৌ হেল্ডি কৰিবৰ কাৰণে আমি বিশেষকৈ ফিটভিম খুৱাইছো আৰু ফিটভিম খুওৱাৰ ফলতো চাগে সি খুব সোনকালে হেল্ডি হৈ গ'ল আৰু এতিয়া মই জোনাকক জলপানটো ভালদৰে খুৱাই লওঁ নহ'লে সি বৰ দিগদাৰ কৰে খোৱা সময়ত মানে খুৱাওঁতে যথেষ্ট সময় লাগে কাৰণে এতিয়া ভালকে খাই লওঁ কৈ দিয়া বাই বাই কৈ দিয়া আমি খাই লওঁ কৈ দিয়া বাই বাই Mama. I love you. I love you. আৰু এটা কথা কৈ দিওঁ আপোনালোকক ফিটভিমটো এতিয়ালৈকে বজাৰত উপলব্ধ হোৱা নাই আপোনালোকে অনলাইনে কিনিব লাগিব অনলাইনত কিনিবলৈ হ'লে আপোনালোকক গোটেই লিংকসমূহ মই ডেসক্ৰিপচনত দি থৈছো আপোনালোকে ডেসক্ৰিপচনত চেক কৰি ল'ব আৰু কমেন্টত পিন কৰি দিছো কমেন্টত চেক কৰিলেও পাব আপোনালোকে ইজিলি বাই কৰিব পাৰিব ৰেচিপিটো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকক যিখিনি কথা কৈ আছিলোঁ যে ফেচবুকৰ উপাৰ্জনৰ কথা বা ফেচবুক কৰি উপাৰ্জন কৰিব পাৰি নে হয় ফেচবুকত বা ইউটিউবত ভিডিঅ' বনাই মানে ছ'চিয়েল মিডিয়াত কাম কৰি উপাৰ্জন ভালকৈ উপাৰ্জন কৰিব পাৰি 2022 বৰ্ষৰ শেষৰ ফালে মানে ডিচেম্বৰ মাহত মোৰ প্ৰথম ফেচবুকৰ পৰা আৰ্নিং হৈছিলে মানে তাৰপিছত 2023 বৰ্ষত নিয়মীয়াকৈ মই ফেচবুকৰ পৰা পইচা পাই আছোঁ মানে মাহটোৰ শেষৰ ফালে সদায় পইচা সোমাই যায় 27 28 তাৰিখ 25 তাৰিখ বা 30 তাৰিখৰ ভিতৰত সদায় পইচাটো সোমাই যায় যিটো পইচা পাওঁ আৰু ইউটিউবতো পাওঁ কিন্তু ইউটিউবত মই সঁচা কথাটো কৈ দিছোঁ ইউটিউবত মোৰ নিয়মীয়া নহয় কাৰণ ইউটিউব চেনেলটো মোৰ এতিয়ালৈকে ইমান বেছি গ্ৰ' হোৱা নাই যদি আপোনালোকে মৰম দিয়ে 2024ত গ্ৰ' হ'ব বুলি আশা কৰিছোঁ গতিকে আপোনালোকে মোৰ ইউটিউব চেনেলটো চাব একে নামেৰে আছে দেৱজানীজ লাইফষ্টাইল এণ্ড কিটচেন আৰু মই এটা কথা কওঁ যে মই 2023 বৰ্ষত কিমান টকা ঘটিলোঁ মই 2023 বৰ্ষত অলপমান উপাৰ্জন কৰিলোঁ নকৰা নহয় মানে মই 4 বছৰ দিন বিয়াৰ আগত 2 বছৰ বিয়াৰ পিছত 2 বছৰ 4 বছৰ প্ৰাইভেট স্কুলত চাকৰি কৰি আছিলোঁ বিয়াৰ পিছৰ 2 বছৰ টাউনৰে হাইস্কুল এখনত কৰিছিলোঁ মই আপোনালোকক এটা আনুমানিক ধাৰণা দিব বিচাৰিছোঁ যে মই 1 বছৰ প্ৰাইভেট স্কুলত চাকৰি কৰি 1 বছৰত যিমান টকা পাইছিলোঁ কোনোবা এটা মাহত এতিয়া 2023 বৰ্ষত ফেচবুকৰ পৰা তাতকৈ বেছি টকাই পাইছোঁ যিহেতু আমি এডবোৰ কৰি থাকোঁ আপোনালোকে দেখে আমালৈ প্ৰমোচনেল ভিডিঅ'বোৰ আহে ফটোশ্বুটেই হওক বা যিকোনো কোম্পানীৰ প্ৰডাক্ট প্ৰমোচনেই হওক বা এনেকুৱা কিছুমান আমি প্ৰমোচন কৰি থাকোঁ বা ফেচবুকৰ আৰ্নিংটো থাকেই ভিডিঅ'ৰ পৰা যিটো আৰ্নিং আহে সেইটোতো নিয়মীয়া আৰ্নিং হয় আৰু গতিকে তেনেদৰে কোনো মাহত ধৰক মই তেনেকৈ 1 বছৰ যিমান টকা পাইছিলোঁ তাতকৈ বেছিও উপাৰ্জন কৰিছোঁ আৰু এইটো বৰ্ষত মই কিবাকিবি দুটামান নিজাকৈ কামো কৰিছোঁ আৰু 2024 বৰ্ষত আৰু পৰিকল্পনা আছে যে যাতে আপোনালোকেও মৰম আৰু ভালপোৱা দি থাকে তেতিয়াহ'লে আৰু কিবাকিবি কৰিব পাৰিম এয়া যে কিবা এটা কৰিছোঁ কেৱল আপোনালোকৰ ছাপৰ্টৰ কাৰণেহে হৈছে কিন্তু তাৰ বাবে সততা লাগিব আৰু কামটো ভাল পাব লাগিব আৰু খুব ভালদৰে কৰিব লাগিব ৰাইজে আঁকোৱালি ল'ব লাগিব তেতিয়া নিশ্চয়কৈ সফলতা আহিব মই আপোনালোকক এইটো প্ৰসংগত এইকেইদিনতে এটা খুব ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম যে যিসকলে এতিয়া মানে ভিডিঅ' কৰিম বুলি বা ভিডিঅ' ক্ৰিয়েটৰ হ'ম বুলি ভাবি আছে বা নতুনকৈ যিসকলে পেজ চেনেল খুলিছে তেওঁলোকে কেনেদৰে আৰ্নিং কৰিব তেওঁলোক কেনেদৰে আগবাঢ়ি যাব পাৰিব মই মোৰ অভিজ্ঞতাৰে আপোনালোকক ক'বলৈ চেষ্টা কৰিম সেইখিনি কথা গতিকে আজি ইমানখিনিয়ে জনালোঁ সেইটো ভিডিঅ'ত আপোনালোকে খুব ভালদৰে গোটেই কথাখিনি জানিবলৈ পাব এই 2 এদিনতে মই দি আছোঁ আপোনালোকলৈ ভিডিঅ'টো মোৰ বছৰৰ শেষত মোৰ নিজা অভিজ্ঞতাৰে মোৰ এই জাৰ্ণিটোৰ বিষয়ে আপোনালোকক জনাম গতিকে এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ বহুত দীঘলীয়া হ'লে আপোনালোকেও চাই ভাল নাপায় নহয় জানো বাই বাই